अस्सलामु अलैकुम रहमतुल्लाहि व बरकातुहू। अन अबी ज़र्रिन अन्ना रसूलुल्लाहि सल्लल्लाहु अलैहि वसल्लम क़ाल लहू इन्नका लस्त बिखैरिन मिन अहमर वला अस्वद इल्ला अन तफ़्दुलहु बितक़वा। हज़रत अबू ज़र ग़िफ़ारी रज़ियल्लाहु अन्हुर পৰা বৰ্ণিত হুজুৰে কৰীম सल्लल्लाहु अलैहि वसल्लमे ক'লে, কোনো কলা অথবা বগা মানুহৰ তুলনাত তোমাৰ কোনো শ্ৰেষ্ঠত্ব নাই। অৱশ্যে তাকৱা আৰু খুদাভীৰুতাৰ ভিত্তিত তুমি সৰ্বাতকৈ বেছি মৰ্যাদা অধিকাৰী হ'ব পাৰিবা। হদিছটিৰ মৰ্ম হ'ল, ধন সম্পদ, গঠন আকৃতি, বংশ বৰ্ণ আৰু ভাষা দেশ ইত্যাদি কোনো বস্তুৰ দ্বাৰা কাৰো ওপৰত আন কাৰো মৰ্যাদা প্ৰতিষ্ঠিত নহয়। মৰ্যাদাৰ মাপকাঠি হ'ল একমাত্ৰ তাকৱা অৰ্থাৎ আল্লাহৰ ভয়, আৰু ইয়াৰ ভিত্তিত যোনে যেনেকুৱা জীৱন গঢ়ি উঠায়, সেয়ে তাকৱা যিজনৰ যিমান অগ্ৰগামী হ'ব তেওঁ আল্লাহৰ ওচৰতো সিমানেই মৰ্যাদাৰ লাভ কৰিব। এই বাস্তৱ কথাটোৱেই কুৰাণ মজিদত এনেদৰে উল্লেখ কৰা হৈছে, নিশ্চিতভাৱে আল্লাহৰ ওচৰত সেইজনেই সৰ্বাধিক মৰ্যাদাৰ অধিকাৰী যিজন তোমালোকৰ মাজত আটাইতকৈ বেছি খুদাভীৰু। এই হদিছটিৰ পৰা আমি বুজিব পাৰিলোঁ, মানুহৰ মাজত জাতিক লৈ গৌৰৱ, টকা পইচা, ৰং চেহেৰা, স্বাস্থ্য আদিক লৈ গৌৰৱ কৰাবিলাক এই বস্তুৰ পৰা মানুহৰ মাজত যে আমি শ্ৰেষ্ঠ এই কথাষাৰ প্ৰমাণ নহয়। অৰ্থাৎ এই সকলো বস্তুৰ পৰা আঁতৰি আমি একমাত্ৰ আল্লাহৰ প্ৰতি আমাৰ মনত থকা ভয়, আৰু সেই ভয়ৰ কাৰণে আমি যেনে জীৱনশৈলী আমি গঢ়ি উঠাম, যেনেকুৱা আমাৰ জীৱনশৈলী আমি গঢ় দিবলৈ সক্ষম হ'ম, সেই বস্তুটোহে আমাৰ আটাইতকৈ মূল্যৱান। আল্লাহৰ প্ৰতি থকা সেই ভয়হে আমাৰ আটাইতকৈ বেছি মূল্যৱান। গতিকে আহক আমি এই বিভিন্ন কথাবিলাকৰ পৰা আঁতৰি আমি আমাৰ জীৱনক আল্লাহৰ প্ৰতি আসক্ত কৰোঁ, আল্লাহক আমাৰ জীৱনত সোমোৱাই লওঁ, আৰু তেওঁক ৰাজি খুচি কৰিবৰ বাবে আমি সকলো পদক্ষেপ হাতত লওঁ।